ক'বলৈ একচুৱেলি ভাষাই নাই। আজি এনেকৈ জুবিন দাক বিদায় দিম বা তেখেতৰ ভাস্কৰ্য বনাম এনেকুৱা এটা শ্ৰদ্ধাঞ্জলি জনাম বুলি কেতিয়াও ভবা নাই। তথাপিও আমি আমাৰ শিল্পসত্তাৰ মাজেদিয়ে তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবেই আজি এই বলুকা ভাস্কৰ্য আমি ইয়াত নিৰ্মাণ কৰি উলিয়াইছোঁ। ইয়াত অনেকখিনি ভুলো হ'ব পাৰে, আমি চেষ্টাহে কৰিছোঁ। আৰু ইয়াৰ আগতেও তেখেতৰ আমি বলুকা ভাস্কৰ্য বনোৱা নাছিলোঁ মানে কি, তেখেতক আমাৰ একচুৱেলি একেবাৰে আপোন শিল্পী আৰু আমি ইমান দূৰত আছোঁ তেখেতৰ পৰা, কেতিয়াও লগ পোৱা নাই ওচৰৰ পৰা। তথাপিও তেখেতক আমি যেন আমাৰ ঘৰৰ মানুহ তেনেকুৱা এটা ফিল কৰোঁ আৰু হয়তো সকলোৱে সেইটো ফিল কৰে। আৰু আজি এই মানে দুখৰ সময়ত আমাৰ বেলেগ ক'বলৈ আৰু ভাষা নাই। তেখেতক মাত্ৰ শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে আমি এই বলুকা ভাস্কৰ্যৰে তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ।